কেনেকৈ বেংকৰ উপপ্ৰবন্ধক ইপ্তিছানে লুটিছিল গ্ৰাহকক ভুক্তভোগীৰ ভাষ্য প্ৰাগ নিউজত গ্ৰাহকৰ ধনেৰে বিলাসী জীৱন কটাইছিল ধুৰন্ধৰ ইপ্তিছানে কেনেকৈ জ্যোতিকৃষ্ণ দাসৰ এটিএমেৰে ধন সৰকাইছিল এক্সিছ বেংকৰ উপপ্ৰবন্ধক ইপ্তিছান হক চৌধুৰীয়ে শুনক ভুক্তভোগীৰ ভাষ্য এনেকুৱা কৰি আছে মই গম পোৱা নাছিলো পিছত জুনৰ 19 তাৰিখে মানে এটা মোৰ মেছেজ আহিছে তেওঁ মানে খানাপাৰাত তেল ভৰাইছে মোৰ এতিয়া সেইটো মেছেজটো মোৰ তাতে আহি গৈছে তাৰপিছত মই অবাক হলো দেখালো মিষ্টাৰে কৈছে বলাচোন বেংকত যাওঁ বেংকত গলো বেংকে কৈছে সেইটো কোনোবাই ভৰাইছে আপুনি এটিএম লৈছে মই একো কাৰ্ডেই লোৱা নাই তেতিয়া তেওঁলোকে ক'লে তেতিয়াহ'লে ইনকুৱাৰী কৰিব লাগিব তেতিয়া তেওঁলোকে ক'লে পুলিচ থানাত যাওক পুলিচ থানাত গলো তেওঁলোকে কল ডিটেইলছখিনি ওলাই পেলাই দেখা পালে মানে মাৰ্কেটিং কৰি আছে আৰু তেওঁ অলপ অলপকে মোৰ মেছেজ অহা নাই কিন্তু সিদিনাখন কিবা ভাগ্যত মেছেজটো আহি গ'ল এতিয়া প্ৰশ্ন হ'ল এটিএম কাৰ্ডখন কিয় লোৱা নাছিল জ্যোতিকৃষ্ণ দাসে আপুনি মানে এটিএম এপ্লাই কৰিছিলে নেকি এটিএম কাৰ্ড নাই কৰা আপুনি এটিএম কাৰ্ড এপ্লাই কৰা নাই তাৰ মানে কৰাও নাই মই লোৱাও নাই এইটো কৰি আছিলে কিমান দিনৰ পৰা মানে পইচা ওলাই আছিলে মানে তাৰমানে ধৰা আজি 7 মাহ মান হ'ল তাই আৰম্ভ কৰি আছে মানে এটিএমখন তাই বোধহয় মানে বেংকৰ তাই নিজে লৈছে লৈ পেলাই মোকতো এবাৰ জনাব লাগে মোক জনোৱা নাই তাই বোধহয় তেনেকে ইউজ কৰি আছে এটিএম আৰু মাজে মাজে কেতিয়াবা 3 মাহ মানৰ মূৰত এটা মেছেজ আহে মই তাত তাই যেতিয়া তাতে কাম কৰি আছিলে তাই সুধিলে তেতিয়া কৈছিলে নাই আন্টি এইটো বেংকে কাটিছে পইচাটো এনেকে বুলি কয় মনে মনে থাকো মই কৈছিলে কেতিয়াবা মেছেজ আহে কি মেছেজ আহে কিমান টকা কাটা আহে 4,000 কেতিয়াবা 10,000 এনেকুৱা ধৰণৰ পইচাটো আহে তেতিয়া মই তাইক সুধিব গ'লে তাইতো মেইন আছিলে নহয় তেতিয়া তাইক সুধিব গ'লে না আন্টি চিন্তা কৰিব নালাগে এইটো বেংকে কাটিছে আপুনি বেংকৰ পৰা পাই যাব পিছত নৱেম্বৰৰ পৰা জ্যোতিকৃষ্ণ দাসৰ এটিএমেৰে ধন উলিয়াই আছিল মাত্ৰ 3বাৰহে মেছেজ আহিছে কিয় বেংকৰ অন্য লোক জড়িত নেকি আৰু আপুনি ভাবেনে বেলেগ জড়িত থাকিব পাৰে নে অকল তেওঁ নাই আছে বেলেগৰ বেংকৰ মানুহৰ লিংক আছে তেওঁ সেইকাৰণে আজি পুলিচত মাতি লৈ গৈছে মানুহবিলাকক কিয় মেছেজ নাহে আমি বেংকত সোধা নাছিল ইমান দিনে কিয় মই বেংকত গাড়ী সেইকাৰণে পুলিচে মাতি পেলাই সুধি আছে বেংকৰ মানুহজনক মেছেজ কিয় দিয়া নাই বা মই মেছেজ পোৱা নাই আৰু মাজে মাজে কেতিয়াবা 3 মাহ মানৰ মূৰত এটা মেছেজ আহে ভুক্তভোগীৰ স্পষ্ট ভাষ্য HDFCৰ অন্য লোক জড়িত এই জালিয়াতিত HDFCৰ অন্য গ্ৰাহকৰ সৈতেও সংঘটিত হৈছে অনুৰূপ ঘটনা গীতানগৰ আৰক্ষীয়ে বৃহস্পতিবাৰে জেৰা চলাইছে HDFC বেংকৰ কেইবাজনো বিষয়া কৰ্মচাৰীক মুঠতে চলনাময়ী এইগৰাকী বেংক বিষয়াই সঁচায়ে জালিয়াতিৰ কুইন এটিএম কাৰ্ড এপ্লাই নকৰা গ্ৰাহকৰ নামত এটিএম ওলাই লাখ লাখ টকা লুটিছিল বৰ্তমান এক্সিছ বেংকৰ উপপ্ৰবন্ধক ইপ্তিছান হক চৌধুৰীয়ে চতুৰ ইপ্তিছানে আৰক্ষীৰ জেৰাত নুখুলে মুখ কিন্তু 100 গৰু মাৰিলে বাঘৰো মৰণ গ্ৰাহকৰ ধনেৰে বিলাসী জীৱন কটোৱা ইপ্তিছানক সৰ্বতোপ্ৰকাৰে জালত পেলোৱা বাবে ক্ৰুটি ৰখা নাই মহানগৰ আৰক্ষীয়ে ভিডিঅ' জাৰ্নেলিষ্ট ৰাজু ৰাজখোৱাৰ সৈতে ববিতা গগৈ প্ৰাগ নিউজ গুৱাহাটী